মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোৰ সতীৰ্থ মন্ত্ৰীসকল, চিফ ছেক্ৰেটাৰী ডাঙৰীয়া, জয়ন্ত নালেকাৰ ডাঙৰীয়া, বেংকৰ বিষয়াসকল, ইয়াত উপস্থিত থকা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন আমাৰ জিলাখনৰ পৰা আমাৰ এই অনুষ্ঠানটোৰ লগত সংযুক্ত হৈ থকা অসম চৰকাৰৰ বিষয়াসকল, সুধীবৃন্দ। ৰাজ্যখনৰ কৰ্মচাৰীসকলৰ কল্যাণ আৰু আৰ্থিক নিৰাপত্তা সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম চৰকাৰে চলিত বৰ্ষৰ এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। সি হৈছে শূন্য খৰচ কৰ্মচাৰী বীমা আঁচনি। আৰু এই আঁচনিৰ জৰিয়তে 2025 চনৰ জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হোৱাকে ইয়াক লক্ষ্য বান্ধি দিয়া হৈছে। আৰু সকলো স্থায়ী আৰু নিয়মীয়া চৰকাৰী কৰ্মচাৰীক তেওঁলোকৰ ওপৰত কোনো ধৰণৰ আৰ্থিক বোজা নপৰাকে ব্যাপক বীমা কভাৰেজ প্ৰদান কৰা হৈছে। এই পদক্ষেপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণ আৰু নিৰাপত্তা উন্নত কৰাৰ দিশত প্ৰদান কৰা দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। মই পোনপ্ৰথমে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক শলাগ জনাইছোঁ, কৃতজ্ঞতা যাচিছোঁ আৰু তেখেতৰ উদ্যোগতে এই আঁচনিখন অসমত পোনপ্ৰথমবাৰৰ পৰা গ্ৰহণ কৰা হৈছে। আৰু স্বাধীনতাৰ ৭৫ বছৰ পিছত এইখনেই হৈছে প্ৰথম আঁচনি যিয়ে কৰ্মচাৰীসকলক তেওঁলোকৰ পৰিয়ালবৰ্গক আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰিছে। ভাৰতীয় ষ্টেট বেংক, ইউনিয়ন বেংক অৱ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ লেখীয়া 5টা প্ৰখ্যাত বেংকৰ সৈতে কৰা আনুষ্ঠানিক চুক্তিৰ জৰিয়তে এই আঁচনিখন কাৰ্যকৰী কৰা হৈছে। মই বেংকৰ এই অনুষ্ঠানকো ইয়াৰ লগতে মই তেওঁলোককো মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই চুক্তিৰ অংশ হিচাপে বেংকত দৰমহা একাউণ্ট থকা ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীয়ে এই ব্যাপক বীমা কভাৰেজ পেকেজৰ সুবিধা লাভ কৰিব। এই কভাৰেজৰ ভিতৰত আছে বিমান দুৰ্ঘটনামূলক বীমা 2 কোটি টকা, ব্যক্তিগত দুৰ্ঘটনামূলক বীমা 1 কোটি টকা, স্থায়ী মুঠ অক্ষমতা কভাৰেজ 1 কোটি টকালৈ, স্থায়ী আংশিক অক্ষমতা কভাৰেজ 80 লাখ টকা পৰ্যন্ত আৰু টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ 10 লাখ টকা। এই মূল সুৰক্ষাৰ উপৰিও কৰ্মচাৰীৰ বাবে স্বাস্থ্য বীমাৰ বিকল্প আৰু তেওঁলোকৰ পৰিয়ালক ৰাজসাহায্যযুক্ত প্ৰিমিয়াম আগবঢ়োৱা হৈছে। এই সুবিধাসমূহ লাভ কৰিবলৈ কৰ্মচাৰীসকলে এটা সহজ এপ্লিকেশ্যনৰ সৈতে তেওঁলোকৰ সংশ্লিষ্ট শাখাত বৰ্তমানে চলি থকা ছেভিংছ একাউণ্টটো চেলাৰী পেকেজ একাউণ্টলৈ ৰূপান্তৰ কৰিব লাগিব। এই পদক্ষেপৰ সফলতা বিভাগসমূহৰ মাজত সমন্বিত প্ৰচেষ্টাৰ ওপৰত নিৰ্ভৰশীল। DDO আৰু কোষাগাৰ বিষয়াসকলে একাউণ্টৰ ৰূপান্তৰ আৰু দাবী প্ৰক্ৰিয়াৰ ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক সহায় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে। এই আঁচনিৰ অধীনত ইতিমধ্যে 4 লাখৰো অধিক কৰ্মচাৰীয়ে নামভৰ্তি কৰিছে। আৰু দ্বিতীয় পৰ্যায়ত শূন্যবয় দুৰ্ঘটনা আৰু বীমা আঁচনিখন জিৰ' কষ্ট এক্সিডেণ্ট এণ্ড ইঞ্চুৰেঞ্চ আঁচনিৰ সুবিধা ঠিকাভিত্তিক আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকললৈকো সম্প্ৰসাৰিত হ'ব, যিটো প্ৰতিশ্ৰুতি আমি এই বছৰ বাজেটত আমি দিছিলোঁ। কৰ্মচাৰীসকলৰ সুৰক্ষা আৰু তেওঁলোকক আগবঢ়াই লৈ যোৱাৰ প্ৰধান লক্ষ্যৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা সময়ছোৱা কাম কৰি আহিছে। আশা কৰিছোঁ যে এই আঁচনিখনে অসমৰ লাখ লাখ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক আৰু সামাজিক নিৰাপত্তা প্ৰদান কৰিব। এই দুআষাৰকৈ মই পুনৰবাৰ সকলো